নমস্কাৰ, মই ডেইজি কৰ্মী। ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ আগত এটা নতুন বিষয়বস্তু লৈ আমি আলোচনা কৰিম। তো এই বিষয়বস্তুখিনি হৈছে আমাৰ লোক প্ৰশাসনৰ যিখিনি আমাৰ তাত্ত্বিক প্ৰেক্ষাপট আছে, সেই প্ৰেক্ষাপটসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰে দুটা পদ্ধতি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম পদ্ধতিটো হৈছে বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আমাৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, ইয়াক আমি পাঠ্যক্ৰমত চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ হিচাপে আমি পাম, যিটো আমি অসমীয়াত বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি বুলি ক'ব পাৰোঁ। এই বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিটো পোনপ্ৰথমবাৰৰ বাবে লুইচ ব্ৰেণ্ডিছ নামৰ এজন লোকে তেওঁ প্ৰস্তুত কৰিছিল, আৰু তাৰ পিছৰ পৰাই ফ্ৰেডেৰিক উইলছন টেইলৰে তেওঁ সেই পদ্ধতিটো এটা সাংগঠনিক দক্ষতা আৰু ইয়াৰ সমাজৰ আমাৰ প্ৰশাসনৰ অৰ্থনৈতিক প্ৰচাৰৰ আৰু বৈজ্ঞানিক পদ্ধতি আৰু কৌশলসমূহ সম্পূৰ্ণকে আৰু প্ৰণালীবদ্ধভাৱে ব্যাখ্যা প্ৰদান কৰিছিল তেওঁ এই শব্দটো, যিটো আমাৰ বৈজ্ঞানিক ব্যৱস্থাপনা। তেওঁ গোটেই বস্তুখিনি আমাৰ এটা কৌশলপূৰ্ণ প্ৰণালীবদ্ধ ব্যাখ্যা আগবঢ়াইছিলে, আৰু সেয়েহে ইয়াক বৈজ্ঞানিক ব্যৱস্থাপনা বুলি কোৱা হয়। এই ফ্ৰেডেৰিক উইলছন টেইলৰকে আমি ফাদাৰ অফ চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ বুলি ক'ব পাৰোঁ। তেওঁ বৈজ্ঞানিক ব্যৱস্থাপনাৰ জনক। তো তেওঁ ইয়াৰ ওপৰত তেওঁ বহুতো কিতাপ ৰচনা কৰিছিল, তেওঁৰ বহুতো পাব্লিছ কৰিছিল। তাৰে ভিতৰত এই 4টামান আমাৰ বহুত গুৰুত্বপূৰ্ণ। প্ৰথমটো হৈছে তেওঁৰ যিটো এপিষ্ট্ৰেট ছিষ্টেম। এপিষ্ট্ৰেট ছিষ্টেমৰ জৰিয়তে 1895 তেওঁ পাব্লিছ কৰিছিল। তাৰপিছতে আহিছিলে আমাৰ সোপ মেনেজমেণ্ট 1903। তাৰপিছতে আহিছিলে আৰ্ট অফ কাটিং মেটেলছ। তাৰপিছতে প্ৰিন্সিপল অফ চাইণ্টিফিক মেনেজমেণ্ট। তেওঁৰ এই উল্লেখযোগ্য কিছুমান পাব্লিছিং বুকে বহুত যোগদান বৰঙণি আগবঢ়াইছিল আমাৰ বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিটোত। এই বৈজ্ঞানিক ব্যৱস্থাপনা আন্দোলনে চৰকাৰী সংস্থাসমূহক এটা প্ৰশাসনিক চিন্তা আৰু অনুশীলনৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিলে। চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চটো হৈছে এটা আমাৰ লোক প্ৰশাসনৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত আমাৰ প্ৰশাসনৰ চৰকাৰী সংস্থাসমূহ পৰিচালিত কৰিবলৈ অতি জৰুৰী ব্যৱস্থা। চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ, যিটো আমি বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি বুলি আলোচনা কৰিব লৈছোঁ, এই বিষয়বস্তুটো প্ৰায় 20শ শতিকাৰ প্ৰথম দশকত প্ৰশাসনত পোনপ্ৰথমবাৰৰ বাবে এইটো আলোচনাৰ বিষয়বস্তু হৈ পৰিছিলে। 20শ শতিকাৰ প্ৰথম দশকত ইয়াতে আমি দেখা পাম, প্ৰথমে আমি ইয়াৰ পৰিচয় আলোচনা কৰিম, তাৰপিছতে ইয়াৰ বৈজ্ঞানিক ব্যৱস্থাপনা বিষয়ক নীতিসমূহ আলোচনা কৰিম, তাৰপিছতে ইয়াৰ যিখিনি বৈশিষ্ট্য আছে পাব্লিক চাইণ্টিফিক মেনেজমেণ্ট এপ্ৰ'চ, ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আমি পাম। তাৰপিছতে আমি আলোচনা কৰিম টেইলৰিজম এণ্ড এপ্ৰেইজল। তাৰপিছতে কিছুমান উপসংহাৰ আমি থুলমূলকৈ আলোচনা কৰিম। প্ৰথমতে আছিলে ফ্ৰেডেৰিক উইলছন টেইলৰ। তো তেওঁ এজন জাৰ্মান ফিলচফাৰ আছিলে। তো টেইলৰৰ মতে এই যিটো ব্যৱস্থাপনা, সেই ব্যৱস্থাপনা পদ্ধতি হৈছে প্ৰকৃত বিজ্ঞান পদ্ধতি, কিয়নো বিজ্ঞান স্পষ্টভাৱে এটা স্থিৰ আইন, নিয়ম আৰু নীতিৰ ওপৰত নিৰ্ভৰ কৰে, যাৰ সকলো প্ৰকাৰৰ সংগঠন য'ত আমাৰ কিছুমান সাৰ্বজনীন প্ৰযোজ্যতা আছে। তেওঁ নিজৰ ভাষাত সকলো সামাজিক কাৰ্যকলাপ, আমাৰ যিখিনি আমাৰ সামাজিক কাৰ্যকলাপ ডেইলি যিবিলাক আমাৰ হৈ থাকে, আমাৰ ঘৰৰ ব্যৱস্থাপনা, আমাৰ ছ'চাইটিৰ, আমাৰ সমাজখনৰ চাৰিওফালে সৰু ডাঙৰ যিখিনি আমাৰ ব্যৱস্থাপনা কাৰ্যকলাপ হৈ থাকে, বা আমাৰ চৰকাৰী বেচৰকাৰী সংগঠনবিলাকত বা শিক্ষা অনুষ্ঠান, বিশ্ববিদ্যালয় আদিকে ধৰি সকলো বিভাগবোৰৰ বাবে কিছুমান নীতি সমান শক্তিৰে প্ৰয়োগ কৰিব পাৰি। এই বৈজ্ঞানিক ব্যৱস্থাপনাৰ নীতিসমূহ অলপ থুলমূলকৈ আমি আলোচনা কৰিব লৈছোঁ। পাঠ্যক্ৰমত ইয়াত আমাৰ বিস্তৃতভাৱে আলোচনা কৰা হৈছে।
ফ্ৰেডেৰিক উইলছন টেইলৰে তেওঁৰ প্ৰবন্ধনৰ যিটো বৈজ্ঞানিক ব্যৱস্থাপনা তত্ত্ব তাৰ আধাৰশিলা স্থাপন কৰোঁতে তেওঁ বিশ্বাস কৰিছিল যে সংগঠন এটাৰ ব্যৱস্থাপনাৰ যিবিলাক নীতি সেইবিলাক স্থিৰ কৰাৰ ওপৰত মানে আইনৰ গুৰুত্বপূৰ্ণ ভূমিকা হ'ব লাগে, সেইবিলাক আইনৰ ওপৰত আধাৰিত হ'ব লাগে। এই সংগঠনৰ যিবিলাক বৈজ্ঞানিক তত্ত্ব, ধৰি লোৱা হওক এজন শ্ৰমিকৰ বৈজ্ঞানিক তত্ত্বই কি কৰে, এটা সংগঠনৰ তেওঁৰ যিবিলাক তাত শ্ৰমিক থাকে সেই শ্ৰমিকৰ ধৰি লওক যিবিলাক শাৰীৰিক প্ৰকৃতি বা বৈশিষ্ট্য বা আৰু মানসিক বা মনোবৈজ্ঞানিক যিবিলাক প্ৰকৃতি আছে তাৰ মাজত সম্পৰ্কৰ ওপৰত তেওঁ অধিক গুৰুত্ব দিছিল। শ্ৰমিকৰ শাৰীৰিক প্ৰকৃতি আৰু যিটো মনোবৈজ্ঞানিক যিটো প্ৰকৃতি তাৰ সম্পৰ্কৰ ওপৰত তেওঁ অধ্যয়ন কৰাৰ গুৰুত্ব দিছিল। এই সংগঠনৰ নিম্নতম স্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ একেবাৰে নিম্নতম স্তৰৰ পৰা এটা সংগঠনৰ একেবাৰে নিম্নতম স্তৰৰ পৰা তেওঁ অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। টেইলৰে বিশ্বাস কৰিছিল যে কাৰ্যকৰীতাৰ দিশত আগবাঢ়িবলৈ সংগঠনৰ কাম কাজত কাৰিকৰী দক্ষতা, এটা সংগঠন কাৰ্যকৰীতা আৰু কাৰিকৰী দক্ষতাৰ ওপৰত ভিত্তি কৰি তাৰ বিকাশ সম্ভৱপৰ হৈ উঠে। তেওঁ সেই মতবাদটো আমাৰ এই বৈজ্ঞানিক ব্যৱস্থাপনা নীতিৰ জৰিয়তে আগবঢ়াইছিল। টেইলৰৰ মতে সংগঠন আৰু ইয়াৰ পৰিচালনাৰ অধ্যয়ন চলাই যোৱাৰ লগে লগে তেওঁ লক্ষ্য কৰিছিল যে শ্ৰমিকসকলক তেওঁলোকৰ ফালৰ পৰা যিখিনি কাম দিয়া হয়, কেতিয়াবা কিছু ক্ষেত্ৰত দেখা যায় তেওঁলোকক অৱহেলা কৰা হয় বা তেওঁলোকৰ উৎপাদন সীমিত হয় বা সীমিত উৎপাদনৰ কৰাৰ ওপৰত প্ৰৱণতা দিয়া হয়, তেনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি লক্ষ্য কৰা দেখা যায়, তেওঁ দেখা পাইছিলে। তো সেই সময়ত তেওঁ বিশ্বাস কৰিছিল যে হয় সংগঠনবিলাকৰ যিবিলাক কাৰ্যপ্ৰণালী তাক আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে আৰু এক আদেশে বৈজ্ঞানিক নীতি প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে। তেওঁ সংগঠনবিলাকক প্ৰতিটো ক্ষেত্ৰতে এটা বৈজ্ঞানিক নীতিৰ প্ৰয়োগ কৰাটো প্ৰয়োজন বুলি অনুভৱ কৰিছিলে। তেওঁলোকক এই শ্ৰমিকসকলক যিখিনি উৎপাদন বৃদ্ধিৰ বাবে অনুপ্ৰাণিত বা প্ৰাসংগিক আছিল সেইবিলাকক এই বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে তেওঁলোকক অনুপ্ৰাণিত কৰাটো প্ৰয়োজনবোধ তেওঁ কৰিছিল। টেইলৰৰ মতে তেওঁৰ পৰিচালনাৰ চিন্তাৰ যিবিলাক পদ্ধতি আৰু পৰিচালনাৰ ওপৰত দৃষ্টি কৰিছিল, তেওঁৰ এটা ষ্টীল প্ৰকল্পত কাম কৰিছিলে প্ৰথমে। তাতে তেওঁ লক্ষ্য কৰিছিল যে শ্ৰমিকসকলে উৎপাদন আৰু বিভিন্ন কাৰ্যকলাপ পৰিচালনা কৰাৰ পদ্ধতিৰ ওপৰত সিদ্ধান্ত লৈছিল। তেওঁলোকে শ্ৰমিকসকলে কিছুমান তেওঁলোকৰ কাৰ্যকলাপ আৰু যিবিলাক তেওঁলোকৰ উৎপাদন পদ্ধতি সেইবিলাক বিভিন্ন ধৰণে পৰিচালনা কৰাৰ দেখা গৈছিল যে বেলেগ বেলেগ ধৰণে পৰিচালনা, কোনো নিৰ্দিষ্ট তেওঁলোকৰ পৰিচালন শক্তি নাছিল। তেওঁ লক্ষ্য কৰিছিল যে এই শ্ৰমিকসকল বা কৰ্মীজনক তেওঁ ভালদৰে পৰিচালনা হোৱা নাছিল, সঠিকভাৱে বিজ্ঞানসন্মতভাৱে পৰিচালিত হোৱা নাছিল, তেওঁৰ কোনো উন্নত সা সঁজুলি নাছিল বা তেওঁৰ কোনো কৌশল নাছিল বা তেওঁৰ কোনো নিৰ্দিষ্ট দক্ষতা নাছিল যে তেওঁ এইটো কামৰ বাবে তেওঁ উপযোগী বা এইটো কামৰ বাবে তেওঁৰ দক্ষতা উপযোগী, তেনেকুৱা ধৰণৰ কোনো বাছনি হোৱা নাছিল সেই সময়ত। আৰু যাতে অপাৰেশ্যন চলাব আৰু সেই যিটো সংগঠনটো চলিবলৈ কেনেকুৱা ধৰণৰ সঁজুলিৰ প্ৰয়োজন বা কেনেকুৱা ধৰণৰ দক্ষতা পূৰ্ণ ব্যক্তিৰ প্ৰয়োজন তেওঁ সেইটোৰ প্ৰতি লক্ষ্য কৰিছিল। এই অভিজ্ঞতামূলক গৱেষণা টেইলৰৰ যিখিনি অভিজ্ঞতামূলক গৱেষণা আৰু ইয়াৰ মূল্যাংকনৰ সৈতে লক্ষ্য প্ৰাপ্তিৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী, যিবিলাক আমাৰ বৈজ্ঞানিক দৃষ্টিভংগী আছিল, সেই দৃষ্টিভংগীয়ে সুদূৰ প্ৰভাৱ পেলাইছিল আৰু নিয়ন্ত্ৰিত এটা পৰীক্ষা নিৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। বৈজ্ঞানিক দৃষ্টিভংগীক নিজে অনুসন্ধানৰ দিশত এটা উপায় হিচাপে গণ্য কৰা হৈছিল। এই বৈজ্ঞানিকভাৱে সকলো প্ৰচেষ্টা অনুসন্ধানৰ বাবে আহ্বান জনাইছিল। সেয়ে লক্ষ্য প্ৰাপ্তিৰ দিশত কাম কৰাটো প্ৰণালীবদ্ধৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছিলে। টেইলৰ আৰু যিবিলাক বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি সমৰ্থক আছিলে, তেওঁলোকে বিভিন্ন ধৰণে সংগঠন এটা কেনেকৈ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰে, নিৰ্দিষ্ট লক্ষ্যত উপনীত কেনেদৰে নিজৰ কাম সম্পাদন কৰিব পাৰে বা সৰ্বশ্ৰেষ্ঠ পদ্ধতি ব্যৱহাৰ কৰি কেনেকৈ পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে কেনেকৈ এটা সংগঠন আৰু প্ৰভাৱশালী হ'ব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিল।
তো বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি প্ৰশিক্ষণৰ দিশত কিছুমান কাৰিকৰী প্ৰণালী ৰচনা কৰাত তেওঁলোকে সদায় বাহিৰত আছিল প্ৰণালী ৰচনা কৰাৰ বাহিৰত গৈছিল তো বৈজ্ঞানিক ব্যৱস্থাপনাৰ পদ্ধতি যেটো আমাৰ সাইন্টিফিক মেনেজমেন্ট এপ্ৰোচ সেই দৃষ্টিভংগীটোৱে তাৰ পিছত কি হ'ল এটা নতুন আমাৰ প্ৰশাসনত এটা নতুন দৃষ্টিভংগী আগবঢ়ালে টেইলৰৰ এই বৈজ্ঞানিক তত্ত্বই কিছুমান নীতি দিছিল আমাক প্ৰথমে আমি ক'ব পাৰো যে শ্ৰমিকসকলে কৰিব লগা কামৰ প্ৰতিটো উপাদানৰ বাবে বুঢ়া আঙুলিৰ নিয়ম বিজ্ঞানৰ সৈতে সলনি কৰিব লাগিব তাৰ পিছতে আছিল এটা নিৰ্দিষ্ট কাম কৰাৰ এটা সৰ্বশ্ৰেষ্ঠ উপায় নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন আছে যাতে এই মানুহ যিটো মান থাকে তাৰ আউটপুট যে শ্ৰমিকজনৰ এটা আউটপুট নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে তাৰ পিছতে আমি ক'ব পাৰো যেটো বৈজ্ঞানিকভাৱে সৰ্বশ্ৰেষ্ঠ পদ্ধতিবোৰ নিৰ্ধাৰণ কৰা হয় তাতে শ্ৰমিকসকলক কি হয় উৎপাদনৰ ক্ষেত্ৰত কিছুমান প্ৰশিক্ষণ আৰু বা ট্ৰেইনিং বা কিছুমান বেলেগ বেলেগ ধৰণৰ শিক্ষা প্ৰণালী বা বিকাশত উন্নয়ন হ'ব পৰাকৈ ট্ৰেইনিং তেওঁলোকক পৰিচালনা কৰা হয় তাৰ পিছতে প্ৰয়োজনীয় উৎপাদন প্ৰাপ্ত কৰিবলৈ এটা সংগঠনত বা অৰ্গানাইজেচনত প্ৰয়োজনীয় সাফিচিয়েন্ট উৎপাদন কৰিবলৈ হলে মেনেজমেন্টে শ্ৰমিকসকলৰ সৈতে সকলো সময়তে সহযোগিতা আগবঢ়াব লাগিব শ্ৰমিক আৰু যেটো মেনেজমেন্ট পৰ্যায় আছে সেই তেওঁলোকৰ মাজত এটা কোঅৰ্ডিনেশন থাকিব লাগিব তাৰ পিছতে মেনেজাৰ আৰু শ্ৰমিকসকলৰ মাজত সমানে বিভক্ত হ'ব লগা কিছুমান নীতি নিয়ম আছে যে এখন অৰ্গানাইজেচনৰ যিবিলাক কাম আছে সেই কামবিলাক তেওঁলোকে মেনেজাৰ আৰু শ্ৰমিকসকলৰ মাজত সমানে বিভক্ত কৰি ল'ব লাগিব আৰু অধিক উৎপাদনৰ দায়িত্বৰ বুজা তেওঁলোকে দুইজনৰে ওপৰতে থাকিব লাগিব অকল এটোৱে নহয় যে অকল শ্ৰমিকসকলেই উৎপাদনৰ বাবে দায়ী ইয়াতে শ্ৰমিকসকল আৰু মেনেজাৰসকল উভয়ে সকলো সমানে তেওঁলোকে এখন অৰ্গানাইজেচন চলাবৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু দুইজনে উৎপাদনৰ দায়িত্বৰ বুজা সমানে ল'ব লাগে তাৰ পিছতে আমি ক'ব পাৰো যে এই ধাৰণাসমূহ কিছুমান আমি সাৰাংশ দিব পাৰো প্ৰথমতে আহিছে বিজ্ঞান আৰু বুঢ়া আঙুলিৰ শাসন নহয় তাৰ পিছতে আহিছে একেলগে যিবিলাক কাম কৰা পদ্ধতি প্ৰশাসন শ্ৰমিকসকল আৰু মেনেজাৰসকলৰ যে একেলগে কাম কৰা পদ্ধতি হেতুৰ ওপৰত সমৰ্থন কৰিব লাগে তাৰ পিছতে সহযোগিতা আৰু কেৱল ব্যক্তিগত ভূমিকা আৰু দায়বদ্ধতা নহয় তাৰ পিছতে আহিলে সীমিত আউটপুটৰ ঠাইত সৰ্বাধিক আউটপুট আগতে যেটো শ্ৰমিকসকলক সীমিত আউটপুট এটা ৰিজাল্ট পাইছিল অৰ্গানাইজেচন এখন ৰিজাল্ট পাইছিল তাৰ পৰিৱৰ্তে এটা সৰ্বাধিক আউটপুট পাবলৈ কাৰণে সদায় শ্ৰমিকসকলক উৎসাহিত কৰা তাৰ পিছতে আহিলে প্ৰতিজন শ্ৰমিকৰ বিকাশৰ বাবে তেওঁলোকৰ দক্ষতা আৰু উৎপাদনৰ বাবে উৎসাহিত কৰা বিভিন্ন ধৰণৰ তেওঁলোকক প্ৰশিক্ষণ দিয়া বা আন শিক্ষামূলক জ্ঞান লোৱা এনে ধৰণৰ সংগঠনসমূহৰ দায়িত্ব বহন কৰি তেওঁলোকক সকলো সময়তে উৎসাহ দিব লাগে তাৰ পিছতে টেইলৰৰ মতে এই যেটো পদ্ধতি বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতি এই পদ্ধতিত শ্ৰমিক সহকৰ্মী কৰ্মচাৰী মেনেজাৰ আৰু সুপাৰভাইজাৰৰ সম্পূৰ্ণ পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকে এটো গুৰুত্বপূৰ্ণ যে শ্ৰমিক আৰু মেনেজাৰৰ দুইটাৰে মাজত কোনো বিবাদ নাই আৰু তেওঁলোকৰ মাজত যিবিলাক তেওঁলোকে কামবিলাক যিদৰে সহযোগিতাৰে এটা লক্ষ্যৰে এটা দিশত কাম কৰা উচিত হেয়ে এই সহযোগিতা আৰু বিবাদ নহয় বৈজ্ঞানিক ব্যৱস্থাপনা সাৰাংশ কিয়নো ইয়াৰ লক্ষ্য হৈছে প্ৰতিজন কৰ্মচাৰী আৰু কৰ্মচাৰীৰ বাবে যেটো কৰ্মচাৰীৰ বাবে সৰ্বাধিক উৎপাদন আৰু সমৃদ্ধি সুৰক্ষা কৰা তাৰ পিছতে এই বৈজ্ঞানিক ব্যৱস্থাপনাৰ কিছুমান বিশেষত্ব আমি দেখিবলৈ পাওঁ এই বৈজ্ঞানিক ব্যৱস্থাপনাৰ বিশেষত্ববোৰে টেইলৰে তেওঁৰ কিছুমান কৌশল বা পদ্ধতি প্ৰস্তুত কৰিছিল এই কৌশলবোৰ হৈছে কৌশলবোৰ প্ৰয়োগ কৰোঁতে এটা সংগঠনক এটা বৈজ্ঞানিক নীতিৰে কেনেকৈ আগবাঢ়ি যাব লাগে যিকোনো সংগঠন এটা কেনেকৈ বৈজ্ঞানিক নীতি সমৰ্থন কৰি কেনেকৈ আগবাঢ়ি যাব লাগে তাৰ সেই ক্ষেত্ৰত সহায়কাৰ কৰি আহিছে এই নীতিসমূহ আমি এটা এটাকে আলোচনা কৰিব লৈছো প্ৰথম নীতিটো আমি ক'ব পাৰো যেটো আমাৰ ফাংচনেল ফৰমেনশ্বিপ এই ফাংচনেল ফৰমেনশ্বিপ
ফাংচনেল ফৰমেনশ্বিপ ধাৰণাটোৱে প্ৰতিজন কৰ্মচাৰী তেওঁৰ কিছুমান কাৰ্যকাৰী ফৰ্মেট অৰ্থাৎ বিশেষ ছুপাৰভাইজাৰৰ দ্বাৰা তত্ত্বাৱধান আৰু নিৰ্দেশনা দিয়াৰ পোষকতা কৰিছিল। প্ৰতিজন কৰ্মীক এজন নিৰ্দিষ্ট তত্ত্বাৱধায়ক থাকিব লাগে যোনে তেওঁক নিৰ্দেশনা দিব পাৰে, প্ৰতিটো কামতে তেওঁক ছুপাৰভাইজ কৰিব পাৰে। ফাংচনেল ফৰমেনশ্বিপ ধাৰণাটোৰ অধীনত টেইলৰে লক্ষ্য কৰিছিল যে পৰিকল্পনাকাৰী আৰু এনেকৈ গোট থকাৰ পৰিকল্পনা যিটো কৰ্মচাৰীসকলৰ প্ৰয়োজন আছে, সেই প্ৰয়োজনসমূহ পূৰ্ব প্ৰদৰ্শন ধাৰণাটো অস্বীকাৰ কৰিছিল। অৰ্থাৎ আগতে সেই যিটো আমাৰ ছুপাৰভাইজাৰ যোনে এজন তত্ত্বাৱধায়ক থাকিব লাগে সেইটো প্ৰয়োজন বোধ কৰা নাছিলে। অৰ্থাৎ ইউনিটি অফ কমাণ্ড যাৰ অধীনত শ্ৰমিকসকলে কেৱল এজন উচ্চপদস্থ বিষয়াৰ পৰা অৰ্ডাৰ প্ৰাপ্ত কৰিব। সেয়েহে যেতিয়া তেওঁ এই 8জন পূৰ্বপুৰুষৰ ধাৰণা দিছিল, সেইবোৰৰ এনেদৰে আমি শ্ৰেণীবদ্ধ কৰিব পাৰিছিলো। অৰ্ডাৰ অফ ৱৰ্ক এণ্ড ৰুট ক্লাৰ্ক, তাৰপিছতে নিৰ্দেশনা ক্লাৰ্ক, সময় আৰু ব্যয় কেৰাণী আৰু চব ডিচিপ্লিন, এনেদৰে বিভিন্ন পৰ্যায়ত তেওঁ শ্ৰমিকসকলক ভাগ কৰিছিল। এই কৰ্মকৰ্তাসকলক শ্ৰমিকসকলক সৈতে আৰু তেওঁলোকক বেলেগ বেলেগ উপাধি দি কামবিলাক সম্পাদন কৰা হৈছিল। আৰু আন কৰ্মকৰ্তাসকলে যিবিলাক দোকানৰ মজিয়াত আন তত্ত্বাৱধানৰ দায়িত্ব পালন কৰিছিল, তেওঁলোকক এনেধৰণে শ্ৰেণীবদ্ধ কৰা হৈছিল য'ত স্পীড বছ বা মেৰামতি বছ বা ইন্সপেক্টৰ এনেধৰণে বেলেগ বেলেগ বিভাগত তেওঁলোকক ভাগ কৰা হৈছিল। সেয়ে প্ৰতিজন শ্ৰমিকৰ কাৰ্যকৰী বিষয়া থাকিব লাগিব, যি বিশেষজ্ঞতাৰ দিশত অগ্ৰগতি মসৃণ কৰিব, লগতে পৰিকল্পনা আৰু কাৰ্যবাহী প্ৰক্ৰিয়াসমূহ পৃথক কৰিব। তাৰপিছতে ইয়াৰ গতি আমি নেক্সট পৰ্যায়টো গৈছো গতি অধ্যয়ন, যিটোক আমি ক'ব পাৰো আমাৰ পাঠ্যপুথিত আছে মোচন ষ্টাডি। এই মোচন ষ্টাডিটো হৈছে যিবিলাক আমাৰ মানকৰণৰ দিশত প্ৰস্তুত কৰা কৌশল আছিল, ইয়াক এক নিৰ্দিষ্ট কামত সকলো গতি বা প্ৰক্ৰিয়া পৰ্যবেক্ষণ অন্তৰ্ভুক্ত আছিল। ইয়াৰ জৰিয়তে গতিৰ সৰ্বশ্ৰেষ্ঠ সংহতি নিৰ্ধাৰণ কৰা হৈছিল। সেয়ে গতি অধ্যয়নৰ পদ্ধতিৰ জৰিয়তে টেইলৰৰ উদ্দেশ্য আছিল যে যিকোনো এটা কামৰ সঠিক কৌশল বা সঠিক সঁজুলি বা যিবিলাক মেটেৰিয়েল বা কেঁচা সঁজুলি সামগ্ৰীৰ সৈতে পচন্দৰ কাম পদ্ধতি প্ৰস্তুত কৰা, যাতে দ্ৰুত হাৰত আৰু শৰীৰৰ গতি সহজ হৈ পৰে। সেয়েহে এই পদ্ধতিটো প্ৰস্তুত কৰোঁতে সৰ্বশ্ৰেষ্ঠ উপায় প্ৰস্তুত কৰিবলৈ তেওঁৰ নিৰ্দেশ দিয়া হৈছিলে। তাৰপিছতে আমি পাম সময়ৰ অধ্যয়ন, যিটো আমাৰ টাইম ষ্টাডি বুলি আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আছে। This technique was devised to determine standard for completion of work through time and motion study. Time আৰু motion study দুইটাকে সামৰিলে। It facilitated planning of daily tasks. So সময় আৰু গতি অধ্যয়নৰ জৰিয়তে কাম সম্পূৰ্ণ কৰাৰ মানক নিৰ্ধাৰণ কৰিবলৈ এই কৌশলটো প্ৰস্তুত কৰা হৈছিল আৰু ই দৈনন্দিন কামৰ পৰিকল্পনাত সহায় কৰিছিলে। তাৰপিছতে আমি পাওঁ ডিফাৰেন্সিয়েল পিচ ৰেট চিষ্টেম, অৰ্থাৎ সময় আৰু গতি অধ্যয়ন ৰচনা কৰাৰ পিছত টেইলৰে এই মাপকাঠিবোৰৰ সৈতে পৰিশোধৰ পদ্ধতি প্ৰস্তুত কৰাৰ দিশত কাম কৰিছিল। তেওঁ শ্ৰমিকসকলক যিবিলাক পিচ চিষ্টেমত কাম পৰিচালনা কৰাৰ পদ্ধতিটোৰ দ্বাৰা পৰিশোধ কৰাৰ পৰামৰ্শ দিছিল। সময় আৰু গতি অধ্যয়নৰ দ্বাৰা নিৰ্ধাৰিত মানদণ্ডৰ আধাৰত সেয়ে যিসকলে কঠোৰ পৰিশ্ৰম কৰিছিল তেওঁলোকৰ বাবে উচ্চ উপাৰ্জন লাভ কৰিছিল আৰু লাভৰ সৈতে অধিক ধন উপাৰ্জন কৰিবলৈ শ্ৰমিকসকলক অনুপ্ৰেৰণাৰ দিশত এই পিচ ৰেট চিষ্টেম যিটো সেইটো নিৰ্দেশ কৰা হৈছিল। এই পিচ ৰেট চিষ্টেম জৰিয়তে শ্ৰমিক আৰু ছুপাৰভাইজাৰ উভয়ে অৰ্থনৈতিক পুৰস্কাৰ ইকনমিক যিবিলাক বেনিফিট পাইছিলে সেই পাবলৈ তেওঁ সক্ষম হৈছিল আৰু প্ৰাপ্ত কৰিবলৈ আগ্ৰহৰ পাৰস্পৰিকতাৰ সৈতে কাম কৰিব লাগিছিল। সেয়ে শ্ৰমিকসকলক এক মানদণ্ডলৈ নিম্ন এই যিটো পিচ ৰেট চিষ্টেম তাৰ মানদণ্ড ওপৰত ডাঙৰ বোনাছ আৰু তেওঁ যিখিনি মানদণ্ডৰ তেওঁ কাম কৰিছে তাৰ অধিক পৰিশোধন পাবলৈ তেওঁ সক্ষম হৈছিল। টেইলৰে গুৰুত্ব আৰোপ কৰিছিল যে বৈজ্ঞানিক বাছনি, প্ৰশিক্ষণ আৰু পদক্ষেপৰ পিছত মানদণ্ড প্ৰাপ্ত কৰিবলৈ অক্ষম হোৱা এজন শ্ৰমিকক
কাম অব্যাহত ৰাখিবলৈ প্ৰস্তুত ৰাখিব নালাগিছিল তাৰ পিছতে আহিছিল আমাৰ ব্যতিক্ৰমী নীতি exceptional principle under this principle Tyler stated that standards have been set for work and reward for achieving targets ইয়াতে কোৱা আছে যে এই নীতিৰ অধীনত যেহেতু কামৰ মানদণ্ড নিৰ্ধাৰণ কৰা হৈছিল আৰু লক্ষ্যপ্ৰাপ্ত কৰাৰ বাবে তেওঁলোকক পুৰস্কাৰ দিয়া হৈছিল এই পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল যে মেনেজাৰসকলে ব্যতিক্ৰমী কামক উৎসাহিত কৰিব লাগিছিল আৰু উৎসাহিত কৰিব লাগিব আৰু কেৱল মানদণ্ডৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিলেই নহব এই তেওঁলোকক উৎসাহিত কৰিব লাগিব মাজে মাজে তাৰ পিছতে আহিলে অন্যান্য পদ্ধতিসমূহ আদাৰ মেটেৰিয়েলছ পাঠ্যপুথিত আদাৰ মেটেৰিয়েলছ বুলি আমি পাইছো ইয়াতে ষ্টেণ্ডাৰ্ডাইজেশ্যন অল টুলছ এণ্ড মেথডছ তাৰ পিছতে ছেপাৰেট প্লেনিং সেল অৰ ডিপাৰ্টমেণ্ট instruction card for workers cost saving system so উপৰোক্ত কৌশলসমূহৰ ওপৰত টাইলাৰে বৈজ্ঞানিক ব্যৱস্থাপনাৰ নীতিসমূহ পূৰণৰ বাবে নিম্নলিখিত কৌশলবোৰৰ ওপৰত গুৰুত্ব দিছিল প্ৰথমটো বাণিজ্যিক ব্যৱহৃত যিবিলাক সঁজুলি সেই সঁজুলি আৰু পদ্ধতিৰ মানকৰণ কৰা তাৰ পিছতে পৃথক পৰিকল্পনা সুখ আৰু বিভাগ কৰা শ্ৰমিকসকলৰ বাবে তাৰ পিছতে তেওঁলোকৰ বাবে নিৰ্দেশনা কাৰ্ড যিবিলাক নিৰ্দেশনা কাৰ্ড থাকে সেইবিলাক প্ৰণয়ন কৰা তাৰ পিছতে ব্যয় সঞ্চয় প্ৰণালী বনোৱা তেওঁলোকৰ বাবে টেইলৰ এক মূল্যাংকন টেইলৰৰ বিষয়ে এই গোটেইখিনি তেওঁ যিটো আমাৰ অৰ্গেনাইজেশ্যনত আগবঢ়ালে সাইন্টিফিক মেনেজমেন্ট এপ্ৰোচ তাৰ কিছুমান আমি মূল্যাংকন কৰিব লৈছো সো মেনেজমেন্টৰ বৈজ্ঞানিক দৃষ্টিভংগী যিটো আমাৰ সাইন্টিফিক মেনেজমেন্ট এপ্ৰোচ এই দৃষ্টিভংগীটোৱে পৰিচালনা পদ্ধতি আৰু আমাৰ যেটো সংগঠনৰ লোকৰ প্ৰশাসনৰ চিন্তাধাৰাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল কিন্তু এই কৰবাত সংগঠনৰ সম্পূৰ্ণ তত্ত্ব দিয়াৰ অভাৱো দেখা গৈছিল কিছুমান সমালোচকে ইয়াৰ কিছুমান বিষয়বস্তুলৈ সমালোচনাও আগবঢ়াইছে তাৰে কিছুমান আমি থুলমূলকৈ ক'বলৈ আগবাঢ়িছো প্ৰথমটো হৈছে বৈজ্ঞানিক তত্ত্ব বা দৃষ্টিভংগী মুখ্য গুৰুত্ব আছিল এই যিবিলাক আমাৰ ফ্লোৰ সিস্টেম সফট ফ্লোৰ সিস্টেম মজিয়াৰ পৰা দোকানৰ মজিয়া আৰু বিভিন্ন কাৰ্যকলাপৰ পৰা পৰ্যবেক্ষক ধাৰণা পুনৰ প্ৰস্তুত কৰা এটা সংগঠনৰ সামগ্ৰিক প্ৰশাসনিক গাঁথনিৰ প্ৰতি সামান্য মনোযোগ দিয়া হৈছিল আৰু সিদ্ধান্ত লোৱাৰ ওপৰতো কিবা গুৰুত্ব দিয়া হৈছিল দোকানৰ মজিয়াটো সীমাবদ্ধ কৰি ৰখা হৈছিল যিবিলাক সফট ফ্লোৰ সিস্টেম তলৰ শ্ৰেণীৰ তেওঁলোকৰ যিবিলাক কৰ্ম তেওঁলোক সেইবিলাক সীমাবদ্ধ কৰি ৰখা হৈছিল তাৰ পিছতে আহিলে এই এপ্ৰোচটোৱে আমাৰ চিন্তাধাৰাটোৱে সংগঠন এটা এক যান্ত্ৰিক প্ৰণালী হিচাপে গণ্য কৰিছিল আৰু ইয়াৰ মানৱ উৎপাদনৰ যিবিলাক আমাৰ দক্ষতা আছিল সেইবিলাক কেতিয়াবা উপেক্ষিত হৈ আহিছিল এই সংগঠন এই ব্যৱস্থাটোৱে সংগঠনবিলাকৰ যিবিলাক কৰ্মচাৰী তেওঁলোকৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিছিল আৰু কৰ্মীজনক এক যন্ত্ৰ হিচাপে অনুভৱ কৰিছিল কিছুমান সমালোচকে ইয়াত ক'ব বিচাৰিছে যে যেহেতু ইয়াত দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল কেতিয়াবা শ্ৰমিকজনক এজন তেওঁ ধৰি লওক এজন যন্ত্ৰ মেচিন হিচাপে তেওঁ ইউজ কৰিব ধৰিছিল এই দৃষ্টিভংগীৰ বিৰোধিতা শ্ৰমিকসকলে কৰিছিল সেই সময়ত কৰিছিল যে কিছুমানক মেচিনৰ দৰে যদি ইউজ কৰি থকা হয় তেওঁ দক্ষতা যদি আছে তেওঁ যদি কোনো ক্ষেত্ৰতে তেওঁ বেলেগ সুবিধা দিয়া নহয় তেওঁ অকল কামেই কৰাই থকা হয় সেই পদ্ধতিটো তেওঁলোকে মাজে সময় বিৰোধিতা কৰিছিল শ্ৰমিকসকলে তাৰ বিৰোধিতা কৰিছিল তাৰ পিছতে আহিলে যেটো অনুপ্ৰেৰণাৰ ধাৰণাটো এই অনুপ্ৰেৰণাৰ ধাৰণা যেটো আমাৰ ইকোনমিক যিবিলাক ফেক্টৰ আছে অৰ্থনৈতিক কাৰক সেই ক্ষেত্ৰত তেওঁলোকে মানে অনুভৱটো কৰিছিল যে আৰু বুজিও পাইছিল যে শাৰীৰিক আৰু মানসিক কাৰকৰ পৰা আঁতৰি অনুপ্ৰেৰণাৰ বাবে ভৌতিক পুৰস্কাৰ ওপৰত গুৰুত্ব দিছিল ইয়াক এলটন মেও জাষ্টাৰ বাৰ্নাৰ্ড এমপি ফলেট আদি চিন্তাবিদে আগবঢ়াই নিছিল আৰু যিয়ে শ্ৰমিকসকলৰ আচৰণ আৰু সংগঠনটোত তেওঁলোকৰ ভূমিকাৰ ওপৰত গুৰুত্ব দিছিল তাৰ পিছতে আৰু এটা সমালোচনা তেওঁলোকে আগবঢ়াইছে কিছুমান সমালোচকে আগবঢ়াইছে দা এপ্ৰোচ এই এপ্ৰোচটোৱে জৰিয়তে শ্ৰমিক আৰু যিবিলাক তেওঁলোকৰ ট্ৰেড ইউনিয়ন আছে তাৰ ব্যাপক যিটো ট্ৰেড ইউনিয়নৰ যিটো ব্যাপকতা তাক সমালোচনা লাভ কৰিছে টেইলৰে যিটো শ্ৰমিক আৰু ছুপাৰভাইজাৰৰ মাজত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যাক ট্ৰেড ইউনিয়নবোৰে
ইউনিয়নবাদ আৰু শ্ৰমিকৰ অধিকাৰৰ বাবে ভাবুকি হিচাপে গণ্য কৰিছিল সেই সময়ত সেই ট্ৰেড ইউনিয়নবোৰে ইউনিয়নবাদ আৰু শ্ৰমিকৰ অধিকাৰৰ ভাবুকিৰ ওপৰত তেওঁলোকে কি কৰিছিলে ভাবুকি হিচাপে গণ্য কৰিছিলে তাৰ পিছতে বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিৰ মেনেজাৰসকলে বিৰোধিতা কৰিছিলে তেওঁলোকে বিশ্বাস কৰিছিল যে এই পদ্ধতিটোত মেনেজাৰৰ বিচাৰৰ বাবে অলপ ঠাই বাকি ৰাখিছিল আৰু এই শ্ৰমিকসকলৰ দায়িত্ব বৃদ্ধি কৰিছিল তাৰ পিছতে আমাৰ এই বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিটোৰ আমি কিছুমান উপসংহাৰ লৈ আগবাঢ়িছো আমাৰ পাঠ্যক্ৰমত ইয়াত বিস্তৃতভাৱে বৰ্ণনা কৰা হৈছে কিন্তু আমি এইখিনিতে আমি আমাৰ উপসংহাৰ লৈ আগবাঢ়িছো এই পদ্ধতিটোত আমি উপসংহাৰলৈ গ'লে আমি প্ৰথমে ক'ব লাগিব যে ই অধ্যয়নৰ ক্ষেত্ৰত আমাৰ লোক প্ৰশাসনৰ অধ্যয়নৰ ক্ষেত্ৰত হিচাপে আৰু বিকাশৰ আমাৰ লোক প্ৰশাসনৰ অধ্যয়নৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৱদান আগবঢ়াইছিল এই পদ্ধতিৰ ফলত এটা সংগঠনৰ মুখ্য উদ্দেশ্য লক্ষ্য আৰু ইয়াৰ দক্ষতা ব্যাপক গ্ৰহণযোগ্য ঘটিছিল বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিয়ে অনুশীলনকাৰী কাৰ্যবাহী আৰু চৰকাৰী বিষয়াসকলৰ দিশত যথেষ্ট অৰিহণা যোগাইছিল তাৰ পিছতে এই ব্যৱস্থাটোৱে প্ৰশাসনিক কৰ্তৃত্বৰ যিটো কেন্দ্ৰীকৰণ আৰু যোগ্যতা প্ৰণালী আৰু যিটো এফিচিয়েঞ্চি দায়বদ্ধতা আৰু ৰাজহুৱা প্ৰশাসনৰ যিবিলাক কাৰ্যকলাপ পৰিচালনাৰ দৰে বিভিন্ন সংস্কাৰ বৈজ্ঞানিক ব্যৱস্থাপনা মূল্যবোধৰ সৈতে সহজে মিলিত হৈছিল এই গোটটোৱে এই সকলোবোৰ দিশ বৰ্ণনা কৰিছিল আৰু যিবিলাক আমাৰ প্ৰশাসনৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি নীতি এটা মানি চলিব লাগে বা নীতি প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত তেওঁলোকে যথেষ্ট ভূমিকা পালন কৰিছিলে এই পদ্ধতিটো বিভিন্ন স্তৰত ব্যৱস্থাপনা আৰু সংগঠনৰ দ্বাৰা বৈজ্ঞানিক ব্যৱস্থাপনাৰ আন্দোলন গ্ৰহণ কৰা হৈছিল আৰু ইয়াক আগুৱাই নিয়া হৈছিল যে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিলে আমাৰ সংগঠন এটা সকলো প্ৰকাৰে উন্নতি হ'ব পাৰে সেই দৃষ্টিভংগী আগবঢ়াই নিয়া হৈছিল ইয়াৰ ফলত এটা গুণগত মানদণ্ড যিটো কোৱালিটেটিভ যিটো মানদণ্ড সেই মানদণ্ডটো নিশ্চিত কৰিছিল আৰু নিয়ন্ত্ৰণ হৈছিল কিয়নো পদ্ধতিবোৰ আৰু ইয়াৰ যিবিলাক নীতি নিয়ম আছে সাইন্টিফিক মেনেজমেন্ট এপ্ৰোচৰ সেই নীতিসমূহৰ বৈশিষ্ট্যসমূহে এই প্ৰক্ৰিয়াটো কেনেদৰে উন্নত কৰিব লাগে প্ৰশাসন প্ৰক্ৰিয়াটো কেনেদৰে উন্নত কৰিব লাগে আৰু সেইবোৰক কাৰ্যকৰী আৰু তাৰ মানদণ্ড কেনেকৈ উন্নত কৰিব পাৰি তাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল এই গোটেইটোৱে এই সকলোবোৰ দিশৰ ওপৰত আমাৰ যিটো প্ৰশাসনৰ দিশ সেই প্ৰশাসনৰ ওপৰত লোক প্ৰশাসনৰ যিটো আমাৰ দিশ সেই দিশৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল লোক প্ৰশাসনৰ আমাৰ যিখিনি প্ৰেক্ষাপট সেই প্ৰেক্ষাপটত ইয়াৰ আমাৰ সাইন্টিফিক মেনেজমেন্ট এপ্ৰোচৰ বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিটোৰ যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকল আৰু এটা আমাৰ তত্ত্ব আগবঢ়াব লৈছো সেই তত্ত্বটো আলোচনা কৰিব লৈছো প্ৰশাসনিক পদ্ধতিৰ ওপৰত প্ৰশাসনিক পদ্ধতিটোৰ ওপৰত আমাৰ পাঠ্যক্ৰমত এইটো কোৱা হৈছে এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট এপ্ৰোচ হিচাপে কোৱা হৈছে এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট এপ্ৰোচ প্ৰথমতে আমি ইয়াৰ পৰিচয় জানিম তাৰ পিছতে প্ৰশাসনিক ব্যৱস্থাপনাৰ আমি পদ্ধতিৰ বিষয়ে আলোচনা কৰিম তাৰ পিছতে আমি আলোচনা কৰিম হেনৰি বিভিন্ন কিছুমান মুখ্য অৱদানকাৰীসকলে তেওঁলোকে কিছুমান আমাৰ এডমিনিষ্ট্ৰেটিভ থিংকাৰ আছিলে তেওঁলোকে সময়ে সময়ে কিছুমান আমাৰ পদ্ধতি দান দি গৈছে সেই পদ্ধতিসমূহৰ বিষয়ে আমি আলোচনা কৰিম হেনৰি ফেয়ল লিণ্ডাল ইউৰিক লুথাৰ গুলিক আদি আৰু মুনি আৰু ৰেলিৰ কিছুমান মতামত আৰু MP ফলেটৰ মতামত আমি আলোচনা কৰিম তাৰ পিছতে আমি আলোচনা কৰিম এই প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিটো এটা মূল্যাংকন তাৰ পিছতে ইয়াৰ পদ্ধতিৰ প্ৰাসংগিকতাসমূহ তাৰ পিছত ইয়াৰ উপসংহাৰসমূহ আমি পাঠ্যক্ৰমৰ দৰে অনুক্ৰমত আলোচনা কৰিম তো প্ৰথমতে মূলত এই আমাৰ এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট এপ্ৰোচ প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতি এই পদ্ধতিটো মূলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুতো পণ্ডিত আৰু ৰাজহুৱা প্ৰশাসনৰ অনুশীলনকাৰীয়ে ৰাজহুৱা সেৱা প্ৰদানৰ কামত নিয়োজিত লোকসকলক তেওঁলোকৰ কাৰ্যদক্ষতা
দক্ষতা আৰু অৰ্থনৈতিকভাৱে উন্নত কৰাৰ উপায় বিচাৰি উলিওৱাৰ প্ৰয়াস কৰিছিল আৰু কেইজন মানে প্ৰশাসনিক চিন্তাবিদে ৰাজহুৱা প্ৰশাসনৰ অধ্যয়নৰ ওপৰত বিশেষ ধৰণৰ কিছুমান পদ্ধতি তেওঁলোকে বাছি লৈছিলে প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতি বিভিন্ন নাম ধ্ৰুপদী পদ্ধতি বা পৰম্পৰাগত পদ্ধতি বা আনুষ্ঠানিক সংগঠন তত্ত্ব বা যান্ত্ৰিক তত্ত্ব বা গাঁথনিমূলক তত্ত্ব গাঁথনিগত তত্ত্বৰ দ্বাৰাও তেওঁলোকে জনাজাত হৈছিল সো এই আমাৰ এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট এপ্ৰোচক আমি নাম ধ্ৰুপদ তত্ত্ব বুলিও ক'ব পাৰো পৰম্পৰাগত তত্ত্ব বুলি ক'ব পাৰো তাৰ পিছত আনুষ্ঠানিক সংগঠন তত্ত্ব বুলি ক'ব পাৰো যিটো আমি ষ্ট্ৰাকচাৰেল থিওৰি বুলি কওঁ তাৰ পিছত আমি যান্ত্ৰিক তত্ত্ব বুলি ক'ব পাৰো ইয়াক তাৰ পিছত আমি গাঁথনিগত তত্ত্বৰ দ্বাৰা আমি ইয়াক জানিব পাৰো এই প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিৰ বিৱৰ্তন প্ৰথমে আমি আলোচনা কৰিম ইয়াৰ বিৱৰ্তনৰ বিষয়ে এই প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতি নীতিবোৰ বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিৰ বাবে এক যুক্তিগত প্ৰসংগত তেওঁলোকে আগবঢ়াইছিল এই বৈজ্ঞানিক ব্যৱস্থাপনা যাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে সংগঠন যিবিলাক তেওঁলোকৰ সফট ফ্লোৰ সিস্টেম এই সফট ফ্লোৰ সিস্টেম বা তাৰ পিছতে দক্ষতা আৰু শাৰীৰিক কাম কৰা প্ৰদৰ্শন তাৰ পিছত এই এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট এপ্ৰোচে কি কৰিছিলে এই আনুষ্ঠানিক সংগঠনৰ যিবিলাক গাঁথনি এটা সংগঠনৰ যিবিলাক গাঁথনি থাকে সেই গাঁথনিৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিল তাৰ পিছতে তেওঁলোকে এই প্ৰশাসনিক ব্যৱস্থাপনাৰ পদ্ধতিৰ জৰিয়তে এই বৈজ্ঞানিক ব্যৱস্থাপনা পদ্ধতিৰ যিবিলাক বিশ্লেষণৰ বস্তু পাইছিলে যেনেকৈ মৌলিক সঁজুলি ব্যৱহাৰ কৰা নিৰ্দিষ্ট সময়ৰ মানদণ্ড নিৰ্ণয় কৰা যিবিলাক সময়ৰ গতি নিৰ্ণয় কৰা গতি অধ্যয়ন কৰা প্ৰশাসনিক ব্যৱস্থাৰ পদ্ধতিটোৰ আনুষ্ঠানিক সংগঠন তালিকা আছে তাৰ পিছতে আমি ক'ব পাৰো যে এইটো সংগঠনৰ প্ৰতি এক বহল দৃষ্টিভংগী প্ৰশাসনিক ব্যৱস্থাৰ যিবিলাক পদ্ধতি সেই পদ্ধতিৰ বিৱৰ্তনত সংগঠন এটাৰ এটা বহল দৃষ্টিভংগী আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ বিশেষত্ববোৰ এটা পদানুক্ৰম থাকিব আৰু যুক্তিত থাকিব শৃংখলা গাঁথনি অৰ্থনীতি আৰু দক্ষতা আৰু শ্ৰমৰ বিভাজন হৈছে এই পদ্ধতিৰ দ্বাৰা আমি দেখিবলৈ পোৱা গৈছে প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতি যেটো এডমিনিষ্ট্ৰেটিভ মেনেজমেন্ট এপ্ৰোচৰ প্ৰশাসনৰ প্ৰকৃত সম্পৰ্কে আলোচনা আৰু বিতৰ্কৰ পৰা বিকশিত হৈছিল বিশেষকৈ বিজ্ঞান আৰু যিবিলাক আমাৰ কলা হিচাপে ইয়াৰ চৰিত্ৰ সন্দৰ্ভত তাৰ পিছতে আমি ক'ব পাৰো যে প্ৰশাসনৰ কিছুমান অনুশীলনকাৰী আৰু অভিজ্ঞতাবিদে এই সিদ্ধান্তত উপনীত হৈছিল যে প্ৰশাসনত অকল দক্ষতা অৰ্থনীতি নিশ্চিত কৰাৰ বাবে প্ৰশাসন এখনত যিদৰে দক্ষতা লাগে অৰ্থনীতি আদি নিশ্চিত কৰাৰ বাবে সময় স্থান বা চৰকাৰৰ প্ৰকৃতি নিৰ্বিশেষে সাৰ্বজনীনভাৱে প্ৰয়োগ কৰিব পৰা কিছুমান নীতি আছে বা বিকশিত কৰিব পাৰে নীতি থাকিব লাগিব আৰু বিকশিত কৰিব লাগিব হয় না এই দক্ষতা আৰু অৰ্থনীতি নিৰ্ধাৰিত কৰি এই পদ্ধতিটোত কি হৈছে পশ্চিমীয়া যিবিলাক দেশ সেই দেশসমূহত মূলতঃ 20 শতিকাৰ পিছৰ ফালে 19 শতিকাত প্ৰায় প্ৰথমাৰ্ধত মহাদেশীয় ইউৰোপত ব্যাপকভাৱে গ্ৰহণ কৰা হৈছিল আৰু এক ব্যৱহাৰ কৰা হৈছিল এই পদ্ধতি এটা ৰাজহুৱা সংগঠনৰ এটা নীতিগত উদ্দেশ্য দক্ষতা আৰু অৰ্থনীতি হিচাপেও লোৱা হৈছিল ইয়াতে কি হৈছে এই দ্বৈত উদ্দেশ্যবোৰ মানে লোৱা হৈছিল প্ৰথম এটা হৈছে দক্ষতা আনটো হৈছে অৰ্থনীতি এই দ্বৈত উদ্দেশ্য দুটা উদ্দেশ্যৰ প্ৰতি ইয়াক এটা চিন্তাধাৰা তেওঁলোকে আগবঢ়াই নিছিলে আৰু প্ৰশাসনৰ তাত্ত্বিকসকলে 1900 আৰু 20 শতিকাত আনুষ্ঠানিক সংগঠনৰ কিছুমান গুৰুত্ব তেওঁলোকে পূৰ্ণ ভূমিকা উদ্ভৱ কৰিছিলে সেইখিনি সময়তে তাৰ পিছতে সামাজিক বিজ্ঞান আৰু বিশ্বকোষত দেখা পোৱা প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিয়ে সামাজিক কাৰ্যৰ এক নিৰ্ধাৰিত দৃষ্টিভংগী গ্ৰহণ কৰে কিয়নো অন্তৰ্নিহিত ধাৰণা জড়িত হৈ আছে যে ব্যক্তিসকলে তেওঁলোকৰ নিজৰ কল্যাণৰ পৰা স্বতন্ত্ৰভাৱে সংগঠনক দক্ষতা এটা সাংগঠনিক মানে দক্ষতা তেওঁলোকে আগ্ৰহ কৰিব বা সৰ্বাধিক কৰিব তাৰ পিছতে উৰুবিকৰ মতে অনুপস্থিতি সংগঠনৰ ডিজাইন যিবিলাক
তেওঁলোকৰ ডিজাইন আছে এই ডিজাইনবোৰ বস্তুবোৰ অযৌক্তিক আৰু অৰ্থহীন আৰু অদক্ষ কৰি তুলিব তাৰ পাছতে আছিলে আমাৰ এই পদ্ধতিৰ যিবিলাক প্ৰপাউণ্ডাৰসকলে ধাৰণা কৰে যে কিছুমান নীতি আৰু যাক বিকশিত কৰিব পাৰি আৰু সাৰ্বজনীন প্ৰযোজ্যতাৰ প্ৰয়োজন আছে এই প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিৰ মুখ্য কিছুমান অৱদান আমি আলোচনা কৰিব লৈছো যে প্ৰথম অৱদানটো হৈছে হেনৰি ফেয়লৰ অৱদান যাক পাঠ্যপুথিত আমি অন্তৰ্ভুক্ত আছে আমাৰ কন্ট্ৰিবিউশন অফ হেনৰি ফেয়ল তাতে আমি দেখিবলৈ পাম যে হেনৰি ফেয়লে এই প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিটোত বহুতো তেওঁলোক প্ৰিন্সিপাল আগবঢ়াইছিল তো তেওঁৰ মতে প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিৰ প্ৰতিষ্ঠাপক হিচাপে তেওঁ গণ্য কৰা হৈছিল প্ৰথমে তেওঁ এই ব্যৱস্থাটোৰ প্ৰতিষ্ঠাপক হিচাপে হেনৰি ফেয়লক আমি ক'ব পাৰো তো তেওঁ লক্ষ্য কৰিছিল যে এই ব্যৱস্থাপনাত সকলো মানৱীয় কাৰ্যকলাপৰ বাবে উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিটো হৈছে সকলো মানৱীয় কাৰ্যকলাপৰ বাবে এটা উমৈহতীয়া প্ৰতিশ্ৰুতি তেওঁ প্ৰবন্ধনৰ মুখ্য ধাৰণা আৰু নীতিসমূহ বৰ্ণনা কৰিছিল আৰু পৰিচালনা পৰিকল্পনা আৰু সংগঠিত কৰি সমন্বয় আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত এক শিক্ষণীয় তত্ত্ব হিচাপে বিবেচনা কৰিছিল হেনৰি ফেয়লৰ তেওঁ মতে তেওঁ কিছুমান গোটৰ অধীনত মূলত তেওঁ 6টামান গোট বনাইছিল সেই গোটবিলাকৰ অধীনত যাতে এখন সংগঠনৰ কাৰ্যকলাপ কৰ্মবিলাক সংগঠন হয় তাৰ কাৰ্যকলাপবিলাক পৰিচালনা হয় হেতুৰ ওপৰত গুৰুত্ব দিছিলে সেই গোটসমূহ আমি এনেদৰে ক'ব পাৰো কাৰিকৰী এটা কাৰিকৰী গোট বাণিজ্যিক গোট বিত্তীয় গোট সুৰক্ষা গোট আৰু এটা হৈছে একাউন্টিং গোট যেটো আমাৰ হিসাব নিকাছৰ গোট থাকে তাৰ পিছতে আহিছে প্ৰশাসনিক গোট এই 6টা ভাগত তেওঁ ভাগ কৰিছে হেনৰি ফেয়লৰ প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিৰ যেটো আমাৰ তত্ত্ব আছে এই তত্ত্বৰ কিছুমান গুৰুত্বপূৰ্ণ তেওঁ নীতিও আগবঢ়াইছে প্ৰিন্সিপাল বুলি আমি ক'ব পাৰো পাঠ্যক্ৰমত 14টা প্ৰিন্সিপাল 14টা প্ৰিন্সিপাল আমি আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছে প্ৰথমটো নাম্বাৰ 1 টো হৈছে পদানুক্ৰমিক গাঁথনি নাম্বাৰ 2 কাম শ্ৰমৰ বিভাজন নাম্বাৰ 3 অনুগত্য নাম্বাৰ 4 ন্যায্য মজুৰি পৰিশোধ নাম্বাৰ 5 আদেশৰ একতা নাম্বাৰ 6 অনুশাসন নাম্বাৰ 7 হৈছে কৰ্তৃপক্ষ নাম্বাৰ 8 দিশৰ একাগ্ৰতা নাম্বাৰ 9 কেন্দ্ৰীকৰণ নাম্বাৰ 10 অৰ্ডাৰ নাম্বাৰ 11 হৈছে ইকুইটি নাম্বাৰ 12 হৈছে কাৰ্যকলাপৰ যিবিলাক কাৰ্যকলাপ থাকে তাৰ স্থিৰতা তাৰ পিছতে আহিলে উদ্যোগ বা ইন্ডাষ্ট্ৰি তাৰ পিছতে আহিলে এপ্ৰিছ যেটো শস্য আমাৰ হেতু আহিছে তাৰ পিছত এইখিনিতে আমাৰ হেনৰি ফেয়লৰ যিখিনি প্ৰিন্সিপাল সেইখিনি 14টা প্ৰিন্সিপালৰ জৰিয়তে তেওঁ এই পদ্ধতিটো এটা গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে তাৰ পিছতে আমি লিন্ডেল উইৰিকৰ অৱদান হিচাপে ইয়াৰ কিছুমান নীতি আমি আলোচনা কৰিম তেওঁ আছিল এজন অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰা ব্যক্তি তেওঁৰ বিশ্বাস কৰিছিল যে কিছুমান নীতিৰ ওপৰত আধাৰ কৰি সংগঠন এটাই কাম মানে আগবাঢ়ি যাব লাগে সেই নীতিসমূহ তেওঁ 8টা ভাগত ভাগ কৰিছিলে প্ৰথমটো হৈছে উদ্দেশ্যৰ নীতি লিন্ডেল উইৰিক তেওঁ আন এজন তেওঁ চিন্তাবিদ আছিলে তো সংগঠন এটাত এক প্ৰকাশিত উদ্দেশ্য থাকিব লাগে যিবিলাক আমাৰ উদ্দেশ্য এখন সংগঠনৰ যিবিলাক উদ্দেশ্য তাৰ এটা প্ৰকাশিত তাৰ সংগঠনটোৰ তেওঁলোকে সেই উদ্দেশ্য প্ৰকাশিত হৈ থাকিব লাগে আৰু সেই তেওঁলোকৰ সেই উদ্দেশ্যবিলাকৰ যিবিলাক নীতি আছে সেই নীতিবিলাক প্ৰযোজ্য কৰিব লাগে তাৰ পিছতে আহিলে যেটো আমাৰ চিঠিপত্ৰৰ নীতি কৰ্তৃত্ব আৰু দায়বদ্ধতাৰ স্তৰ সহমতপূৰ্ণ আৰু সমান হ'ব লাগিব কৰ্তৃত্ব আৰু দায়বদ্ধতাৰ স্তৰ সহমতপূৰ্ণ আৰু সমান হ'ব লাগিব তৃতীয়তে আহিছে দায়িত্বৰ অধ্যক্ষ যিবিলাক ঊৰ্ধ্বতন বিষয়াসকলে তেওঁলোকৰ অধীনস্থ তেওঁলোকৰ যিবিলাক অধীনস্থ ব্যক্তি আছে তেওঁলোকৰ বাবে এই পৰম দায়িত্ব হ'ব লাগিব তাৰ পিছতে তেওঁ চতুৰ্থতে ক'ব ধৰিছে স্কেলাৰ নীতিত তেওঁ কি কৈছে এটা সংগঠনত এক যেটো আমি কওঁ পিৰামিডিকেল প্ৰকাৰৰ গাঁথনি হ'ব লাগে
এটা যিকোনো সংগঠনত এটা পিৰামিড আকাৰত এটা গাঁথনি নিৰ্মাণ কৰিব লাগে তাকে স্কেলাৰ নীতি বুলি কৈছে পঞ্চমতে আহিলে আমাৰ নিয়ন্ত্ৰণৰ যিটো ম্যাদ নীতি ইয়াত কি কোৱা হৈছে যে এজন সুপাৰভাইজাৰে তেওঁ 5 জনতকৈ অধিক বা তাতকৈ বেছি লোকৰ কোনো পোনপটীয়া তদাৰক কৰিব নোৱাৰে যাৰ কাম ইন্টাৰলক হয় তাৰ পিছতে বিশেষীকৰণৰ নীতি এজন কাম কৰা ফাংচনলৈ সীমিত কৰা এজনৰ কাম কৰা এজন মানে কিছুমান পাৰ্টিকুলাৰ কাম হে পাৰ্টিকুলাৰ পাৰ্সন জনকে দিয়া হ'ব তেনেকুৱা এটা নীতি তেওঁলোকে প্ৰচলন কৰিছিল তাৰ পিছতে সমন্বয়ৰ নীতি সংগঠনৰ বিভিন্ন অংশৰ সুসংগত কাৰ্যকলাপ তেওঁলোকৰ এটা সংগঠনত অৰ্গানাইজেচনত তাৰ ভিতৰত যিবিলাক কাম-কাজ হয় সেই কাম-কাজবিলাক যাতে সুসংগতভাৱে সংগঠিত হ'ব পাৰে সেইবিলাকৰ কাৰণে কিছুমান নীতি প্ৰয়োগ কৰা তাৰ পিছতে সংজ্ঞাৰ লোক অষ্টমতে প্ৰতিটো স্থিতিৰ কৰ্তব্য কৰ্তৃত্ব দায়বদ্ধতা আৰু আন পদবীৰ সৈতে ইয়াৰ সম্পৰ্কৰ স্পষ্ট প্ৰেছক্ৰিপশ্যন কৰা তেওঁলোকে এই সংজ্ঞাৰ লোকক মানে এই 8টা নীতিৰ জৰিয়তে তেওঁ লিন্ডাল আৰু উইকে ক'ব বিচাৰিছে যে প্ৰতিটো স্থিতিৰ কৰ্তব্য কৰ্তৃত্ব দায়বদ্ধতা আৰু ইয়াৰ পদবীৰ সৈতে ইয়াৰ সম্পৰ্কৰ এটা স্পষ্ট মানে তেওঁলোকে এটা উদাহৰণ দিয়া স্পষ্ট প্ৰেছক্ৰিপশ্যন কৰা তাৰ পিছতে আহিলে আমাৰ লুথাৰ গুলিকৰ অৱদান আন এজন চিন্তাবিদ লুথাৰ গুলিকৰ মতে তেওঁ প্ৰশাসনত 7টা উপাদানেৰে গঠিত বুলি তেওঁ মত ব্যাখ্যা কৰিছে According to Luther Gulick, তেওঁ এই 7টা এই নিম্নলিখিত এনে ধৰণৰ পোষ্ট কৰ্প বুলি কোৱা হৈছে পোষ্ট কৰ্প POSD CORP যিটো আমাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছে এই পোষ্ট কৰ্পত প্ৰথমটো হৈছে পৰিকল্পনা আয়োজন ষ্টাফিং পৰিচালনা সমন্বয় প্ৰতিবেদন বাজেট P for planning এটা আপোনালোকে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত আছে পোষ্ট কৰ্প থিওৰিটো তো লুথাৰ গুলিকৰ এই অৱদানটো অতি গুৰুত্বপূৰ্ণ অৱদান আমাৰ লোক প্ৰশাসনৰ অধ্যয়নৰ ক্ষেত্ৰত তো এই গুলিকে এই বিভাগৰ যিবিলাক সংগঠন এই সংগঠনৰ মাজত 4টা আধাৰ চিনাক্ত কৰিছে আৰু 4টা আধাৰ চিনাক্ত কৰিছে যাক তেওঁ 4P ফৰ্মুলা বুলি অভিহিত কৰিছে এই 4P ফৰ্মুলাটো হৈছে প্ৰথমটো হৈছে উদ্দেশ্য প্ৰক্ৰিয়া ব্যক্তি আৰু স্থান ফাংচন দৈৰ্ঘ্যতা গ্ৰাহক আৰু এলেকা আমি 4P হিচাপে পাইছো তাৰ পিছতে আমি চাব যাওঁ জেমছ ডি মুনি আৰু এলান চি ৰেইলিৰ অৱদান আমাৰ পাঠ্যক্ৰমত জেমছ ডি মুনি আৰু এলান চি ৰেইলিৰ অৱদান বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হৈছে এই জেমছ ডি মুনি আৰু এলান চি ৰেইলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম তেওঁলোক ব্যক্তি আছিল যিয়ে 1931 চনত 1931ত এই পদ্ধতিটোৰ প্ৰস্তুত কৰিছিল তেতিয়া তেওঁলোকৰ এখন কিতাপ প্ৰকাশ পাইছিল অনৱাৰ্ড ইণ্ডাষ্ট্ৰি নামৰ এখন কিতাপ প্ৰকাশ পাইছিল পিছলৈ 1939 চনত তেওঁলোকে এই একেখন কিতাপকে সংগঠনৰ নীতি শীৰ্ষক অধীনত পুনৰ প্ৰকাশ কৰিছিল তাৰ পিছতে তেওঁলোকে এই সংগঠনৰ 4টা নীতি আগবঢ়াইছিল আৰু যাক তেওঁলোকে কয় কোৰ্ডিনেটিভ নীতি স্কেলাৰ নীতি কাৰ্যকৰী নীতি কৰ্মচাৰী নীতি অৱশ্যে তেওঁলোকে এই সংগঠনটোৰ সমন্বয় আৰু পদানুক্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যিটোৱে হঠাৎকৈ হৈছে নিৰ্ণায়ক নীতি প্ৰশাসনৰ ওপৰত MP ফলেটৰ তেওঁৰ কিছুমান অৱদান আছে MP পাৰ্কাৰ ফলেট তেওঁ পৰিচালনাৰ MP পাৰ্কাৰ ফলেটে পৰিচালনা যিবিলাক চিন্তা কৰিছিল এই চিন্তাত আমি দেখা পাওঁ যে কিছুমান সম্প্ৰদায়ৰ মাজত আন এটা গুৰুত্বপূৰ্ণ নাম দেখা পাওঁ তেওঁ এগৰাকী বিশিষ্ট ৰাজনৈতিক বিজ্ঞানী আছিল কিন্তু তেওঁ চিন্তা চৰ্চা কৰিছিল দৰ্শন সংগঠন ব্যৱস্থাপনা অৰ্থনীতি আৰু আইনৰ দৰে আন ক্ষেত্ৰত প্ৰৱেশ কৰিছিল যাৰ জৰিয়তে আমাৰ প্ৰশাসনত বা আমাৰ সংগঠন এটাৰ কেনেদৰে চালিজাৰি অধ্যয়ন কৰিব পাৰি তাৰ বিষয়ে তেওঁ বহুত গুৰুত্ব আৰোপ কৰিছিল তেওঁ কেৱল যান্ত্ৰিকভাৱে ডিজাইন কৰা গাঁথনিৰ জৰিয়তে আৰু নিয়ম আৰু নিয়মৰ যান্ত্ৰিক প্ৰয়োগৰ জৰিয়তে দক্ষতা বৃদ্ধিৰ দৃষ্টিকোণৰ পৰাই নহয় তেওঁ কি কৰিছিল সাংগঠনিক ব্যৱস্থাপনাৰ বিষয়বোৰ সম্বোধন কৰিছিল বৰঞ্চ তেওঁ এই সংগঠনটোৰ কৰ্মচাৰীসকলৰ মানৱীয় আৰু সামাজিক
মানসিক মাত্ৰাৰ ধাৰণাটো বহন কৰিবলৈ তেওঁ চেষ্টা কৰিছিলে তেওঁ সংঘাতৰ নিৰীক্ষা আৰু ক্ষমতা কৰ্তৃত্ব দায়িত্ব আৰু নেতৃত্বৰ বিষয়ৰ ওপৰত যিবিলাক সংঘাত হয় তাৰ পৰীক্ষা নিৰীক্ষা কৰা তাৰপিছত ক্ষমতা প্ৰকাশন এখনৰ ক্ষমতা কৰ্তৃত্ব আৰু দায়িত্ব আৰু নেতৃত্বৰ বিষয়বস্তুৰ ওপৰত বা বিষয়বোৰৰ ওপৰত নিজৰ মত সমৰ্পিত কৰিছিলে আৰু তেওঁ মত প্ৰকাশ কৰিছিলে যে কৰ্মচাৰীসকলৰ দক্ষতা আৰু উৎপাদনশীলতাৰ বৃদ্ধি কৰিবলৈ মেনেজাৰৰ গুৰুত্ব বিবাদ নিষ্পত্তি আৰু অৰ্ডাৰ দিয়াৰ ওপৰত থাকিব লাগিব এই ক্ষমতাৰ ধাৰণাটোৱে বিশেষ বিশ্লেষণত তেওঁৰ মনোযোগ তেওঁ যিবিলাক বিনিয়োগ কৰিছিলে তাক তেওঁ ইয়াৰ পৰিৱৰ্তে পৰিৱৰ্তনৰ আৰম্ভ কৰাৰ লগতে ঘটনাবোৰ ঘটাবলৈ আৰু এজন কাৰিকৰী এজেণ্ট হোৱা সামৰ্থ্য হিচাপে তেওঁ লৈছিল মেৰী পাৰ্কাৰ ফলেট তেওঁ ক্ষমতাৰ এই যিবিলাক তুলনামূলক তেওঁ ধাৰণা কৰিছিলে এবং কৰ্তৃত্ব সেৱা যিবিলাক তেওঁলোকে সমৰ্থক কৰিছিল হিচাপে গণ্য কৰিছিলে এই দুয়োটা পৃথক কৰিলেহে যে কৰ্তৃত্বৰ ফাংচন আৰু কামৰ সৈতে সম্পৰ্কিত বুলি সংজ্ঞায়িত কৰা স্থিত নহয় সেয়ে বিশ্বাস কৰিছিল যে কৰ্তৃত্ব বহুত্ববাদী বা কাৰ্যকৰী প্ৰকৃতিৰ তেওঁ যুক্তি দিছিল যে কৰ্তৃত্ব সংগঠনটোৰ বিভিন্ন স্তৰত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু সেয়ে কৰ্তৃত্ব আৰু দায়িত্ব কামটোৰ সৈতে কৰা যায় আৰু এজনেহে কৰা হয় কৰ্তৃত্ব এজনৰ থাকে আৰু দায়িত্বও থাকে তবে কামটো যিকোনো এজনৰ দ্বাৰাহে সম্পাদন কৰা হয় বুলি তেওঁ মত প্ৰকাশ কৰিছিলে দায়িত্বৰ বিষয়ে তেওঁ কওঁতে কৈছিল যে কৰ্তৃত্বৰ দৰে চূড়ান্ত দায়িত্ব একো নাই ই কাৰ্যকৰীভাৱে সম্পৰ্কিত আৰু ইয়াত যিটো আমাৰ কামৰ যিটো প্ৰকৃতি তাৰ আন্তঃনিৰ্ভৰতাৰ ক্ষেত্ৰত আমি গুৰুত্ব দি চাব লাগিব কোনো মেনেজাৰে তেওঁৰ কাৰ্যকৰী দায়িত্বৰ যিটো দখলা যিটো তেওঁৰ স্থিতি তাৰ ওপৰলৈ আন এজনক দিব নোৱাৰে তেওঁ এই সন্দৰ্ভত লক্ষ্য কৰিছিল যে সদায় কৰ্তৃত্বৰ যিটো দখলা তাত উঠানমাৰ পৰিৱৰ্তে দায়িত্বৰ যিটো আন্তঃগাঁথনি তাৰ বাবে পৰ্যাপ্ত সাংগঠনিক ব্যৱস্থা প্ৰয়োজনীয় আৰু বিশেষকৈ নিম্ন স্তৰ ইয়াৰ বিশেষ প্ৰয়োজন এটা সাংগঠনিক ব্যৱস্থাৰ প্ৰয়োজন তাৰ পিছতে আমাৰ একেলগে সমাপ্ত যিবিলাক বিষয়বস্তু আছে তাৰ পেজ কৰিবলৈ চেষ্টা আৰম্ভ কৰা আৰু প্ৰকাশনৰ দায়িত্বসমূহ আগবাঢ়ি যাবলৈ তেওঁলোকে সুবিধা প্ৰদান কৰা মেৰী পাৰ্কাৰ ফলেটে তেওঁৰ এই সংগঠনৰ নেতৃত্বৰ ওপৰত গুৰুত্ব আৰু প্ৰাসংগিকতা স্বীকাৰ কৰিছিল তেওঁ লক্ষ্য কৰিছিল যে এজন ভাল নেতা হৈছে যি সকলোকে প্ৰভাৱিত কৰে আৰু তেওঁৰ গোটৰ দ্বাৰা সকলো প্ৰভাৱিত হয় এই নেতৃত্ব সম্পৰ্কে তেওঁৰ মতবাদ কৰিছিল যে নেতৃত্বৰ ওপৰত তেওঁৰ দুখন প্ৰকাশিত উল্লেখ কৰিছিল নেতা আৰু বিশেষজ্ঞতা নেতৃত্ব তত্ত্ব অনুশীলনত কিছু বিসংগতি এনেধৰণৰ তেওঁ দুখন পুথি প্ৰকাশ পাইছিলে য'ত নেতা হৈছে তাই নিশ্চিত কৰিব পাৰিছিল যে আদেশটো পৰিস্থিতিৰ বাবে অবিচ্ছেদ্য যাৰ দ্বাৰা তেওঁ ক্ষমতা শৃংখলা বা অধীনস্থ কমাণ্ড প্ৰয়োগ কৰিব লাগে এজন ব্যক্তিৰ প্ৰকৃত নেতা হিচাপে গণ্য কৰা হয় কেৱল দৃঢ় হোৱাৰ সলনি নহয় তেওঁ অকল দৃঢ় হলে নহব তেওঁ সমস্যাবোৰৰ সমাধান কৰাৰ উপযুক্ত হ'ব লাগিব নেতা এজন প্ৰকৃততে তেওঁ অকল দৃঢ় নেতা হলেই নহব তেওঁ প্ৰতিটো সমস্যাৰে সমাধান কৰিবলৈ উপযুক্ত ক্ষমতা থাকিব লাগিব এজন নেতা হৈছে এনে এজন ব্যক্তি যাৰ নিৰ্দেশনা আৰু পৰিচালনা কৰাৰ সকলো ধৰণৰ নিৰ্দেশনা আৰু পৰিচালনা কৰাৰ তেওঁ ক্ষমতা থাকিব লাগিব তো ওপৰত আলোচনা এই বিষয়সমূহৰ পৰা আমি জানিব পাৰো যে এটা সংগঠনত যিটো সমন্বয়ৰ গুৰুত্ব থাকে তাৰ প্ৰতি পৰ্যাপ্ত পৰিমাণে মনোযোগ দিব লাগিব এই সমন্বয় এটা সংগঠনত সমন্বয় অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু তাৰ ওপৰত আমি পৰ্যাপ্ত গুৰুত্ব দিব লাগিব মেৰী পাৰ্কাৰ ফলেটৰ মতে সমন্বয় হৈছে এজন নেতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম এই সমন্বয়ৰ কামত আমি তিনিটা অন্তৰ্ভুক্ত কৰিব পাৰোঁ প্ৰথমতে আমি ক'ব পাৰোঁ উদ্দেশ্যৰ স্পষ্ট সংজ্ঞা তাৰ পিছতে তাৎক্ষণিক উদ্দেশ্যটোৰ বৃহত্তৰ সৈতে সম্পৰ্কিত তাৰ পিছতে আমি ক'ব পাৰোঁ সাধাৰণ পৰিকল্পনাৰ হিচাপে পৃথক যিটো পৰিকল্পনা তাৰ সম্পৰ্ক ফলেটে দাবী কৰে যে এজন নেতাই তেওঁৰ অধীনস্থসকলক কেনেকৈ
সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব, তাক শিকাব লাগিব আৰু প্ৰশিক্ষণ দিব লাগিব। এজন নেতা এজনে সকলো ক্ষেত্ৰতে তেওঁৰ অধীনস্থসকলক কেনেকৈ সকলো ক্ষেত্ৰতে প্ৰশিক্ষণ দি আগবঢ়াই লৈ যাব তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। তো সমন্বয়ে এই ক্ষেত্ৰত তেওঁ অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ এই সমন্বয়ৰ ওপৰত মেৰী পাৰ্কাৰ ফলতে আৰু 4টামান দিশ তেওঁ আমাৰ পাঠ্যপুথি অন্তৰ্ভুক্ত কৰিছে। প্ৰথমটো হৈছে ইয়াত যিবিলাক মেনেজাৰ আছে, সাপোজ সেই মেনেজাৰজনে পোনপটীয়া এটা সম্পৰ্ক কৰিব লাগিব সকলোৰে লগত। তাৰপিছতে সকলো মেনেজাৰে দৃষ্টিভংগী অন্তৰ্ভুক্ত কৰাৰ উপায় আৰু মীমাংসাৰ জৰিয়তে যিবিলাক সংঘাত বা যিবিলাক পাৰ্থক্য হয় সেইবিলাক সংঘাত একত্ৰীকৰণৰ প্ৰতি তেওঁলোকৰ মতামত বিভেদ চাবলৈ কথা পাতিব লাগিব। পৰিচালনামূলক সিদ্ধান্তবোৰৰ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত কৰাৰ এক প্ৰকাৰৰ স্পষ্টভাৱে সূচায় আৰু যে কৰ্তৃত্বৰ সৈতে সম্পৰ্কিত আৰু পৰিস্থিতিৰ যিবিলাক লোক আছে তাৰ সৈতে নহয়। এক নিৰন্তৰ প্ৰক্ৰিয়া। তেওঁ ফলেটৰ যিবিলাক সমন্বয় আছে, সমন্বয়ৰ বিষয়ে যিটো তেওঁ মত প্ৰকাশ কৰিছে, সেই সমন্বয়ৰ বিষয়ে তেওঁ কৈছে যে ই এক নিৰন্তৰ প্ৰক্ৰিয়া হ'ব লাগিব আৰু পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে সংগঠনবোৰো সলনি হোৱাৰ প্ৰয়োজনীয়তা আছে। যেতিয়া আমাৰ সমাজ এখন পৰিৱৰ্তন হয়, সংগঠন মানে সেই পৰিস্থিতি চাই পৰিৱৰ্তনশীল সামাজিক ব্যৱস্থা যিহেতু আমাৰ চলি আছে, সেই পৰিস্থিতিবোৰ আমি চাই ইয়াৰ সংগঠনবোৰো সময়ে সময়ে সলনি হোৱাৰ প্ৰয়োজনীয়তা আমি বোধ কৰিছো। গতিকে সেইবোৰ প্ৰয়োজনীয়তা, সেই সলনি হোৱাৰ প্ৰয়োজনীয়তা আমি ইয়াৰ ইংগিতটো আমি এই সমন্বয়ৰ আমি নীতিদৰে আমি পাই আহিছো। প্ৰশাসনিক ব্যৱস্থাপনাৰ যিটো পদ্ধতি তাৰ এটা থুলমূল মূল্যাংকন আমি দিবলৈ আগবঢ়াইছো। পাঠ্যক্ৰমত ইয়াৰ বিস্তৃতভাৱে আলোচনা কৰা হৈছে। যিটো আমাৰ প্ৰশাসনিক ব্যৱস্থাপনা, তাক অধ্যয়নত আধুনিক ব্যৱস্থাপনাৰ চিন্তাবিদসকলে কিছুমান পৰীক্ষা নিৰীক্ষা বা সমালোচনাৰ বিষয় হৈ পৰিছিল। তাৰপিছতে ইয়াৰ আমি ক'ব পাৰিম কেইজনমান মুখ্য চিন্তাবিদ ৰবাৰ্ট ডেন হাৰ্ট, এলটন মেয় আদি কিছুমান ইত্যাদি চিন্তাবিদ আছিলে। তেওঁলোকে ইয়াৰ কিছুমান প্ৰশ্ন উত্থাপন কৰিছিলে। এই প্ৰশাসনিক ব্যৱস্থাপনা পদ্ধতিটোৰ পৰিচালনা সমালোচনা কৰিছিল তেওঁলোকেও। গতিকে তেওঁলোকে এনেদৰে আগবাঢ়িছিল যে সমালোচনা কৰিবলৈ এনেদৰে আগবাঢ়িছিল যে মানৱ সম্পৰ্কৰ চিন্তাবিদসকলে যিবিলাক যুক্তি দিছিলে যে ই কেৱল আনুষ্ঠানিক সংগঠন এটাৰ তালিকা, কাৰ্যৰ বিৱৰণ আৰু কামৰ জোখৰ প্ৰণালী নহয়, ই এটা যি গুৰুত্বপূৰ্ণ কিন্তু লগতে কি হৈছিলে শ্ৰমিকসকলৰ অনুভূতি, মূল্যবোধ, অনানুষ্ঠানিক গোটৰ নিয়ম আৰু পাৰিবাৰিক আৰু সামাজিক পৃষ্ঠভূমি যিখিনি এটা সংগঠনৰ প্ৰদৰ্শন নিৰ্ধাৰণ কৰাত সহায় কৰে। এই সকলো বস্তু এটা সংগঠনৰ যিখিনি সামাজিক পৃষ্ঠভূমি সেইটো এটা তেওঁলোকে উদঙাই তোলে। সেই সংগঠনটো প্ৰদৰ্শন কৰিবলৈ এইবোৰৰ জৰিয়তে তেওঁলোকে সহায় পায়। তেওঁলোকৰ এই আপত্তিবোৰৰ মুখ্য উপাদানবোৰ আৰু লক্ষ্য কৰা অনুসৰি নিম্নলিখিত কিছুমান লক্ষ্য কৰিছে তেওঁলোকে। প্ৰথমটো তেওঁ ক'ব বিচাৰিছে যে ব্যৱস্থাপনামুখী তত্ত্বই শ্ৰমিকসকলৰ সমস্যাৰ প্ৰতি পৰ্যাপ্ত মনোযোগ নিদিয়ে। দ্বিতীয়তে আনুষ্ঠানিক সংগঠনৰ বাবে গুৰুত্ব অভাৱ। তৃতীয়তে সামৰিক বিজ্ঞানৰ পৰা লোৱা যিটো ধাৰণা, তাৰ পিছতে আহিলে চতুৰ্থতে যান্ত্ৰিক পদ্ধতি। পঞ্চমতে এই বিদ্যালয়সমূহ সমাজ বিজ্ঞান, জীৱ বিজ্ঞান, মনোবিজ্ঞান, অৰ্থনীতি আদি প্ৰাসংগিক বুলি বিবেচনা নকৰে আৰু পূৰ্বলোকনৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। এই নীতিবোৰ আৰু এই ধাৰণাৰ ওপৰত আধাৰিত হয় যে সংগঠন বন্ধ প্ৰণালী। এই নীতিবোৰৰ দ্বাৰা সৃষ্টি কৰা অধিক গাঁথনিবোৰে অস্থিৰ অৱস্থাত ভালদৰে কাম নকৰে। তাৰপিছত হাৰ্বাৰ্ট চাইমনৰ দৰে আচৰণবাদীসকলে এই নীতিবোৰক নীতিৰ পৰিৱৰ্তে কেৱল প্ৰশাসনৰ প্ৰবাদ বুলি অভিহিত কৰিছে। চাইমনে এই বিদ্যালয়খনক এই যিটো কনচেপ্ট এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট এপ্ৰ'চ, এই কনচেপ্টটো তেওঁ এনেদৰে কিছুমান প্ৰশ্ন কৰাৰ তেওঁ নীতিত প্ৰয়োগ কৰিছে যে ইয়াৰ নীতিবিলাকৰ কোনো স্থিৰতা বা ভৱিষ্যতবাণী নাছিলে। তেওঁ ক'ব বিচাৰিছিলে যে কোনো ভৱিষ্যতবাণী নাছিলে আৰু বহুতো নীতি বিৰোধী আৰু অন্তৰ্নিহিত দ্বিধাত ভুগি আছিলে। উদাহৰণস্বৰূপে ইউনিটি অফ কমাণ্ডৰ নীতি বা শ্ৰমিকৰ বিশেষীকৰণৰ বা বিভাজনৰ নীতি বিৰোধিতা কৰে আৰু যিবিলাক
সীমিত নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণৰ বিস্তাৰ যিবিলাক নীতি আছিল সেই নীতিবিলাকে সঠিক সিদ্ধান্ত ল'বলৈ কেতিয়াবা বিৰোধ কৰিছিলে। সাংগঠনিক স্তৰৰ সংখ্যা ন্যূনতম ৰাখিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰিছিলে। ইয়াৰ উপৰিও হাৰ্বাৰ্ট চাইমনে তেওঁ কৈছিলে যে ইয়াৰ নীতিবিলাকৰ যিবিলাক আভ্যন্তৰীণ অসংগত উদ্দেশ্য প্ৰক্ৰিয়া আৰু স্থান হৈছে বিশেষীকৰণৰ প্ৰতিযোগিতামূলক পদ্ধতি, আৰু যিকোনো এটা মুদৰ অনুসৰি সুৰক্ষিত কৰিবলৈ আৰু সংগঠকে আন 3টা মুদৰ সুবিধা ত্যাগ কৰিব লাগিব। বিশেষভাৱে অনুসৰণ কৰোঁতে আমি সকলো ইয়াৰ দেখা পাইছো যে হাৰ্বাৰ্ট চাইমনে একেলগে ইয়াৰ গোটেইখিনি বস্তু সামৰি ল'ব পৰা নাই। যিখিনি বিশেষজ্ঞসকলে যিখিনি নীতি লৈছিলে সেই গোটেইখিনি ইয়াতে সামৰি ল'ব পৰা নাই। তাৰোপৰি ডেনহাৰ্ট আৰু তেওঁ কিছুমান সমালোচনা আগবঢ়িছে। তো বিশিষ্ট চিন্তাবিদে ডেনহাৰ্টে এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্টৰ ওপৰতো কিছুমান তেওঁ সমালোচনা আগবঢ়াইছিল। তেওঁ পজিটিভ চিন্তাৰ দ্বাৰা দৃষ্টিভংগী সীমিত আৰু ৰাজহুৱা সংগঠনবোৰক চোৱাৰ বিকল্প উপায়বোৰ চিনাক্ত কৰাত ব্যৰ্থ হৈছিল। তেওঁ ক'ব বিচাৰিছে যে যিবিলাক ইয়াৰ পজিটিভ দৃষ্টিভংগী আছে, ইয়াত ৰাজহুৱা সংগঠনবোৰক যিটো মানে উপায় দিয়া হৈছিলে সেই উপায়বোৰ তেওঁলোকে পৰিচালিত কৰাত বা কাৰ্যক্ৰম কৰাত তেওঁলোকে ব্যৰ্থ হৈছিলে। অভিজ্ঞতাৰ অৰ্থ অৰ্থাৎ বা সমাজৰ মূল্যবোধৰ ওপৰত তেওঁলোকৰ প্ৰভাৱৰ অৰ্থ হৈছে এক জটিল অধ্যয়ন উদ্ভাৱন কৰা, এক প্ৰচেষ্টা যিয়ে পৰামৰ্শ দিয়ে আৰু যে এক জটিল পৰিৱৰ্তন প্ৰণালী সেই ব্যৱস্থাৰ সৈতে সম্পৰ্কিত অভিজ্ঞতামূলক বিষয়বোৰে নহয়, লগতে ৰাজহুৱা প্ৰশাসন জড়িত আৰু বৃহত্তৰ সামাজিক আৰু ৰাজনৈতিক আৰু যিবিলাক নৈতিক প্ৰেক্ষাপট আছে সেই প্ৰেক্ষাপটবোৰৰ প্ৰতিও মনোযোগ দিয়া উচিত। ৰবাৰ্ট টেলে এই নীতিবোৰৰ কেইটামান অধ্যয়ন কৰিছিলে। তেওঁ ইয়াৰে কিছুমান ৰাজহুৱা প্ৰশাসনত বিজ্ঞানৰ বাবে কিছুমান প্ৰয়োজনীয় দিশ তেওঁ ক'ব বিচাৰিছিলে। প্ৰথমটো হৈছে ইয়াৰ নিয়মীয়া মূল্যবোধ স্পষ্ট কৰা। দ্বিতীয়তে ৰাজহুৱা প্ৰশাসনৰ ক্ষেত্ৰত মানুহৰ প্ৰকৃতি ভালদৰে বুজি পোৱা আৰু তেওঁলোকৰ আচৰণ আৰু অধিক অমানযোগ্য। তৃতীয়তে তুলনামূলক অধ্যয়নৰ প্ৰতি এক পুঁজি আছে যাৰ পৰা ৰাষ্ট্ৰীয় সীমা আৰু ঐতিহাসিক অভিজ্ঞতা অতিক্ৰম কৰা নীতি আৰু সাধাৰণীকৰণৰ যিটো জেনেৰেলাইজেশ্যন তাৰ চিনাক্ত কৰা সম্ভৱ হয়। ৰাজহুৱা প্ৰশাসনলৈ ধ্ৰুপদী তত্ত্বক ভিত্তিক অধিক সমালোচনা কৰা হয় যে ই বিভিন্ন ধৰণৰ নাগৰিকৰ অৱদানক ভিৰ কৰে। এই ৰাজহুৱা যিবিলাক ফলাফল আছে, ৰাজহুৱা দৃষ্টিভংগী আছে, সেইবোৰ প্ৰস্তুত কৰা আৰু সমাজৰ যোগ্য যিবিলাক মানুহ আছে তেওঁলোকক আৰু যোগ্য ব্যক্তি হিচাপে গঢ়ি তোলা বা পৰিয়াল বা সম্প্ৰদায়বোৰে পালন কৰা ভূমিকা কম মূল্য দিয়া, এনেধৰণৰ কিছুমান তেওঁলোকে সমালোচনা কৰিছিল। সাম্প্ৰতিক সমসাময়িক সময়ত নাগৰিকত্বই যি এক বহল সংজ্ঞা আৰু অৰ্থ লৈছে, য'ত ইয়াক এক একত্ৰিত ধাৰণা হিচাপে চোৱা হয়। এই ক্লাছিকেল থিয়ৰী আমি কওঁ ইয়াক ধ্ৰুপদী চিন্তাবিদসকলে, এই যিমান চিন্তাবিদসকল আছে এই চিন্তাবিদসকলে এই ৰাজনৈতিক প্ৰতিনিধিসকলে আৰু ৰাজনৈতিক তেওঁলোকৰ যিবিলাক ধাৰণা আছে তাৰ বৈধভাৱে নিৰ্বাচিত কৰাৰ পিছত নাগৰিকৰ কোনো প্ৰত্যক্ষ ভূমিকা পালন নকৰাৰ বাবে ৰাজনৈতিক ইচ্ছা নিৰ্ধাৰণ আৰু সম্পাদন কৰে। আৰু লক্ষ্য হিচাপে ইয়াৰ কিছুমান ৰাজহুৱা স্বাৰ্থ আৰু আজিৰ যিবিলাক চৰকাৰ, আমাৰ বৰ্তমান যিটো আমাৰ চৰকাৰ ব্যৱস্থা আৰু আন বহুতো অভিনেতাৰ সৈতে জড়িত এক সামূহিক উদ্যোগ হিচাপে সৰ্বশ্ৰেষ্ঠভাৱে বৰ্ণনা কৰিব পাৰি। ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, নাগৰিকসকলক অন্তৰ্ভুক্ত কৰি ইয়াৰ শক্তি আৰু কৰ্তৃত্বৰ ব্যাপক বিচৰণ আছে। বিভিন্ন ভিত্তিত মেকানিকেল ক্লাছিকেল থিয়ৰী আমাক সমালোচনা কৰা হৈছে। ইয়াৰ পাঠ্যপুথিত আমি বিস্তৃতভাৱে জানিবলৈ পাম। এই নীতিসমূহৰ কিছুমান আমি প্ৰাসংগিকতা, গুৰুত্ব আৰু প্ৰাসংগিকতা আমি পাঠ্যপুথিত বিস্তৃতভাৱে আমি আলোচনা কৰিব পাৰিম। এই ব্যৱস্থাপনা প্ৰশিক্ষণ আৰু শিক্ষা গৱেষণা কৰা, তাৰপিছতে আহিলে আমাৰ সামাজিক দায়বদ্ধতা পালন কৰা, তাৰপিছতে আহিলে আমাৰ সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰা, তাৰপিছতে তেওঁলোকে যিবিলাক প্ৰশাসন আছে প্ৰশাসক আৰু মেনেজাৰসকলক বাস্তৱৰ উপযোগী অন্তৰ্দৃষ্টি প্ৰদান কৰা। তাৰপিছতে আমি ইয়াৰ উপসংহাৰলৈ আগবাঢ়িছো।
এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট এপ্ৰ'চ যিটো আমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত আছে এডমিনিষ্ট্ৰেটিভ মেনেজমেণ্ট এপ্ৰ'চ হিচাপে এই সিদ্ধান্তটোত উপনীত হ'ব পাৰোঁ যে প্ৰশাসনিক তত্ত্ব আৰু পদ্ধতি আনুষ্ঠানিক সংগঠনৰ ওপৰত জোৰ দিয়ে আৰু ইয়াক কামৰ বিভক্ত কৰা হয় আৰু ক্ৰমত সজ্জিত কৰা হয় আৰু এক নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে সমন্বয় কৰা হয় এই তত্ত্বটোৱে নিৰ্দিষ্ট কিছুমান ইয়াতে এই তত্ত্বটোৱে এইটোৱে উল্লেখ কৰা হয় আৰু নিৰ্দিষ্ট কিছুমান নীতি প্ৰয়োগ কৰা হয় এইখিনিতে আমাৰ সময় ইয়াতে শেষ হৈছে নেক্সট আমি ইয়াৰ ক্লাছত আমি এইখিনি আগবঢ়াম নমস্কাৰ